নমস্কাৰ মই যেতিয়া সৰু আছিলোঁ তেতিয়া মা দেউতাৰ মুখৰ পৰা বহুত আগ্ৰহ আৰু কৌতূহলেৰে কাহিনী লগা এটা সঁচা ঘটনা শুনিবলৈ পাইছিলোঁ। মানে কাহিনী লগা এই সঁচা ঘটনাটো আমাৰ অসমৰে গুৱাহাটী চহৰৰ আৰু গুৱাহাটী চহৰৰ মাজমজিয়াত অৱস্থিত অসমেই নহয় ভাৰতৰ এখন প্ৰসিদ্ধ মন্দিৰ কামাখ্যা মন্দিৰৰ সৈতে জড়িত এই ঘটনাটো। বলক এতিয়া এই ঘটনাটোনো কি জানি লওঁ আজিৰ এই ভিডিঅ'টোৰ যোগেদি। আৰু এইটো চাওক ইমান ধুনীয়া এখন প্ৰৱেশ দুৱাৰ, আজিৰ নহয় কিন্তু এই প্ৰৱেশ দুৱাৰটো সেই তাহানিৰে মানে প্ৰাচীন যুগৰ। আৰু এই প্ৰৱেশ দুৱাৰটো এনেদৰে চাবলৈ খুবেই ধুনীয়া আৰু এই প্ৰৱেশ দুৱাৰটো পাৰ হৈয়েই দেখিবলৈ পোৱা যায় সেই কাহিনী লগা আচৰিত ঘটনাটো। আৰু এইটোৱে হৈছে সেই কাহিনী লগা আচৰিত ঘটনাটো। এইটো যে আপোনালোকে শিলৰ ৰাস্তাটো দেখিবলৈ পাইছে, এই শিলৰ ৰাস্তাটো আজিৰ নহয় সেই তাহানিৰেই, মানে অসমখনৰ নাম যেতিয়া প্ৰাগজ্যোতিষপুৰ আছিল সেই সময়ৰে। আৰু এই শিলৰ ৰাস্তাটো বনোৱাৰ অন্তৰালতো এটা খুবেই ৰোমাঞ্চকৰ কাহিনী জড়িত হৈ আছে আৰু সেই কাহিনীটোৱেই আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিবলৈ পাব। আৰু এতিয়া এই শিলৰ ৰাস্তাটো এনেদৰে তলৰ পৰা একেবাৰে কামাখ্যা দেৱীৰ মন্দিৰলৈ এই ৰাস্তাটো আছে। আৰু কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শনৰ বাবে এই ৰাস্তাটো কোনে নিৰ্মাণ কৰিছিল, কিয় নিৰ্মাণ কৰিছিল, আজি সম্পূৰ্ণ কথাখিনি আপোনালোকক কম। মই যেতিয়া সৰু আছিলোঁ তেতিয়া মা দেউতাৰ মুখৰ পৰা বহুত আগ্ৰহ আৰু কৌতূহলেৰে কাহিনী লগা এটা সঁচা ঘটনা শুনিবলৈ পাইছিলোঁ। আৰু সেই ঘটনাটো শুনি সঁচাকৈ খুবেই আমোদ পাইছিলোঁ আৰু চাবৰ কাৰণে সেই ঘটনাৰ সৈতে জড়িত ঠাইখিনি চাবৰ কাৰণে মানে উত্ৰাৱল হৈ আছিলোঁ, আগ্ৰহী হৈ আছিলোঁ। আৰু এতিয়া মই সেইখিনি ঠাইতে আছোঁ, মানে গুৱাহাটীত অৱস্থিত নীলাচল পাহাৰৰ ওপৰত যিটো কামাখ্যা দেৱীৰ মন্দিৰ অৱস্থিত আছে পাহাৰৰ টিলাত, সেই মন্দিৰলৈ যোৱা এইটো যিটো আপোনালোকে ৰাস্তা দেখিবলৈ পাইছে, এই ৰাস্তাটো এটা আচৰিত ৰাস্তা। আৰু এই ৰাস্তাটো নিৰ্মাণৰ আঁৰতো এটা খুবেই ৰোমাঞ্চকৰ আৰু এটা খুবেই ডাঙৰ ঘটনা জড়িত হৈ আছে। আৰু এই ৰাস্তাটো এই মানে অসমৰ তেতিয়াতো প্ৰাগজ্যোতিষপুৰ বুলি কৈছিল, তেতিয়াৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল নৰকাসুৰ। আৰু নৰকাসুৰে এই ৰাস্তাটো নিৰ্মাণ কৰিছিল এটা ৰাতিৰ ভিতৰত। মানে এই যে আপোনালোকে শিলৰ ৰাস্তা দেখিবলৈ পাইছে একেবাৰে তলৰ পৰা ওপৰলৈ আছে মন্দিৰৰ ওপৰলৈ। আৰু এই ৰাস্তাটো বনোৱাৰ আঁৰত এটা খুবেই ডাঙৰ ঘটনা জড়িত হৈ আছে। মানে এই ৰাজ্যৰ মানে তেতিয়াৰ দিনত এই অসমখনৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু সেই প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল নৰকাসুৰ। নৰকাসুৰে এবাৰ কামাখ্যা দেৱীক বিয়াৰ প্ৰস্তাৱ দিছিল আৰু সেই বিয়াৰ প্ৰস্তাৱ শুনি কামাখ্যা দেৱীয়ে নৰকাসুৰক এটা চৰ্ত দিছিল যে একে ৰাতিৰ ভিতৰতে নৰকাসুৰে যদি কামাখ্যা দেৱীৰ মন্দিৰলৈ যোৱা এই শিলৰ ৰাস্তাটো চিৰিৰ সৈতে ৰাস্তাটো নিৰ্মাণ কৰিব পাৰে, তেনেহ'লে কামাখ্যা দেৱীয়ে নৰকাসুৰৰ লগত বিয়াত বহিব। আৰু কথামতে কাম নৰকাসুৰে হাতে কামে লাগি গ'ল। গোটেই নিশা নৰকাসুৰে এই শিলৰ এইবিলাক যে আপোনালোকে দেখিবলৈ পাইছে নৰকাসুৰে হাতে কামে লাগি গ'ল বনাবলৈ। আৰু নৰকাসুৰৰ প্ৰায় আধাতকৈ অধিক কাম হৈ গৈছিল আৰু ইতিমধ্যে সময়ো বহুত আছিল। নৰকাসুৰৰ এই ৰাস্তাটো হৌ অৱস্থা। আৰু তেতিয়া মানে নৰকাসুৰ আছিল মা কামাখ্যাৰ পৰম ভক্ত আৰু নৰকাসুৰে এবাৰ দেৱী কামাখ্যাৰ দৰ্শন লাভ কৰিছিল। আৰু দেৱী কামাখ্যাৰ অপৰূপ সৌন্দৰ্য দেখি নৰকাসুৰৰ মতিভ্ৰম হৈছিল। আৰু নৰকাসুৰে দেৱীৰ সেই অপৰূপ সৌন্দৰ্য দেখি দেৱীক বিয়াৰ প্ৰস্তাৱ দিছিল। আৰু দেৱীয়ে নৰকাসুৰৰ পৰা সেই প্ৰস্তাৱৰ পৰা হাত সাৰিবলৈ নৰকাসুৰক এই অসাধাৰণ কাম কৰিবৰ কাৰণে চৰ্ত এটা বান্ধি দিছিল। মা কামাখ্যাই ভাবিছিল যে নৰকাসুৰে বোধহয় এই কামটো নোৱাৰিব, কিন্তু নৰকাসুৰে সেই কাৰ্য অনাশায়ে কৰিছিল আৰু কাম ইতিমধ্যে পূৰা হৈয়ে গৈছিল। আৰু ৰাতিৰ সময়খিনিও ভালেখিনি সময়ে আছিল আৰু দেৱী এতিয়া নিৰুপায় হৈছিল।
তেতিয়া মা কামাখ্যাই মায়াৰে এটা মুৰ্গী সৃষ্টি কৰিছিল আৰু সেই মুৰ্গীটোৱে সূৰ্য উদয়ৰ আগতেই ডাক দিছিল আৰু নৰকাসুৰে ভাবিলে সূৰ্য উদয় হৈছে আৰু মোৰ কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই গতিকে নৰকাসুৰে চৰ্তত হাৰ মনা বুলি ভাবি তেওঁ কাম বন্ধ কৰি দিছিল আৰু কিছু সময় পিছত যেতিয়া সূৰ্য উদয় হৈছিল তেতিয়া নৰকাসুৰে বুজিবলৈ পালে যে এতিয়াহে সূৰ্য উদয় হৈছে আৰু এই মুৰ্গীটোৱে সময়তকৈ আগতেই ডাক দিছিল সেইকাৰণে খঙত অগ্নিশৰ্মা হৈ নৰকাসুৰে সেই মুৰ্গীটোক খেদি খেদি দুচেও কৰিছিল নৰকাসুৰে সেই কুকুৰাটোক খেদি খেদি যি ঠাইত দুচেও কৰিছিল সেই ঠাইটো আজিও কুকুৰা কাটা নামে পৰিচিত কামাখ্যা মন্দিৰৰ সৈতে জড়িত এই সঁচা ঘটনাটো জানি আপোনালোকৰ বাৰু কেনেকুৱা লাগিল আৰু আপোনালোকৰ যদি ভাল লাগিছে তেনেহলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আন সকলোকো জানিবলৈ সুবিধা প্ৰদান কৰি দিয়ক ধন্যবাদ